Hello everyone, this is me Arnav Chakraborty আৰু আপোনালোকে চাই আছে NS Classes ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বহাগ বিহুৰ বিষয়ে। So without any further ado, let us get started. বহাগ বিহু আমি সকলোৱে গম পাওঁ আমাৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ই এপ্ৰিলৰ দ্বিতীয় সপ্তাহত পতা হয়। ইয়াক অসমীয়া কেলেণ্ডাৰৰ মতে নতুন বছৰ বুলি ধৰা হয়। বহাগ বিহু বহুত উলহ মালহ বহুত ৰং ধেমালিৰ মাজেৰে পতা হয়, গতিকে ইয়াক ৰঙালী বিহু বুলিও কোৱা হয়। আৰু 7 দিন ধৰি ইয়াক পালন কৰা হয়, গতিকে ইয়াক 7 বিহু বুলিও কোৱা হয়। বহাগ বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু। ই চত মাহৰ অন্তিম দিনত উদযাপন কৰা হয়। এই দিনটোত গৰুবোৰক নদী বা পুখুৰীত লৈ গা ধুওৱা হয় আৰু গাত মাহ হালধি সনা হয়, নতুন পঘা দিয়া হয়। ইয়াৰ উপৰিও লাও বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গোৱা হয়, লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। গৰু বিহুৰ পিছৰ দিনটোক মানুহ বিহু বুলি কোৱা হয়। ই বহাগৰ 1 তাৰিখে উদযাপন কৰা হয়। সকলোৱে নতুন সাজ পোছাক পিন্ধে, এজনে সিজনক নতুন উপহাৰ দিয়ে, ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা হয়, আত্মীয় কুটুমৰ ঘৰত গৈ জলপান খোৱা হয় ইত্যাদি। ইয়াৰ উপৰিও হুঁচৰি দলসমূহ সকলোৰে ঘৰে ঘৰে গৈ বিহু গীত পৰিৱেশন কৰে। বহাগ বিহুৰ তৃতীয় দিনটো হৈছে গোসাই বিহু। এই দিনটোত সকলোৱে নামঘৰত চাকি জ্বলায় আৰু বছৰটো মংগলময় হোৱাৰ বাবে আৰু শস্য ভাল হোৱাৰ বাবে কামনা কৰে। বহাগ বিহুৰ চতুৰ্থ দিনটো হৈছে তাঁতৰ বিহু। আজি 16 এপ্ৰিল আৰু অসমীয়া কেলেণ্ডাৰ মতে আজি 3 বহাগ, গতিকে আজি তাঁত বিহুৰ দিনা এই ভিডিঅ'টো মই আপলোড কৰিছোঁ। আজিৰ দিনটোত শিপিনীসকলে নিজৰ তাঁতশালসমূহ ধুই মেলি চাফা কৰে আৰু পূজা কৰে। বিহু পঞ্চম দিনটি হৈছে নাঙল বিহু। এই দিনটোত কৃষকসকলে খেতিৰ বাবে উপযোগী সা সঁজুলিসমূহ ধুই চাফা কৰে আৰু ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰে। বিহুৰ ষষ্ঠম দিনটি হৈছে জীয়ৰী বিহু বা চেনেহী বিহু। এই দিনটোত ছোৱালীবোৰ মাকৰ ঘৰত বিহু উদযাপন কৰিব আহে আৰু সেই জীয়ৰী বিহু বুলি কোৱা হয়। ইয়াক চেনেহী বিহু বুলিও কোৱা হয় আৰু এই দিনটোক মানুহে প্ৰেম বা ভালপোৱাৰ লগত এছ'চিয়েট কৰে। এই দিনটোত যুৱক যুৱতীসকলে এজনে আনজনক গামোচা উপহাৰ হিচাপে দিয়ে আৰু ইয়াক বিহুৱান বুলিও কোৱা হয়। বিহুৰ অন্তিম দিনটো হৈছে চেৰা বিহু। এই দিনটোত পঁইতা ভাত খোৱা হয়, বছৰৰ প্ৰথমবাৰৰ কাৰণে বিচনী প্ৰয়োগ কৰা হয় আৰু এই বিচনী প্ৰয়োগ কৰি বসন্তকালৰ আগমন কৰা হয় আৰু বৰগছত গামোচা বান্ধি বিহুক বিদায় দিয়া হয়। বিহু ঘাইকৈ অসমত উদযাপন কৰা হয় যদিও ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াক আন আন নামেৰে উদযাপন কৰা হয়। পাঞ্জাৱত বৈশাখী বুলি, তামিলনাডুত পুথাণ্ডু, কেৰালাত বিশু আৰু বেংগলত পয়লা বৈশাখ হিচাপে উদযাপন কৰা হয়। চ' আজিৰ বাবে ইমানেই আছিল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষত সকলোলৈ বিহুৰ অলেখ শুভেচ্ছা। আশা কৰোঁ নতুন বছৰটো সকলোৰে বাবে মংগলময় হওক। ধন্যবাদ।